ইফালে যোৰহাটৰ বানাক্ৰান্তৰ কাষত সাংসদ গৌৰৱ গগৈ নিমাতীঘাট নহতীয়া ককিলামুখ গোসাইগাঁও হাতীশালকে ধৰি কেইবাটাও অঞ্চলৰ শেহতীয়া বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে সাংসদগৰাকীয়ে বান সমস্যাৰ সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ বুলি সমালোচনা গৌৰৱ গগৈৰ কেন্দ্ৰীয় চৰকাৰকো তীব্ৰ সমালোচনা কৰি তেওঁ কয় এজনো কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ অহা নাই অসমৰ বান সমস্যাক লৈ চিন্তিত নহয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক নিজেই আহি পুখুৰী খান্দি বানপানীৰ সমস্যা ৰোধ কৰিবলৈ আহ্বান জনায় সাংসদ গৌৰৱ গগৈয়ে ইফালে মুখ্যমন্ত্ৰীক প্ৰত্যক্ষ কৰি কয় বানপানী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি পৰ্যন্ত প্ৰতিবেদন দিব পৰা নাই যিটো মই 3 দিনত বনাই দিলোঁ যি সামূহিকভাৱে যিদৰে এটা ষ্টেণ্ডাৰ্ড মতে এটা গাইডলাইন মতে এটা নিয়ম মতে হ'ব লাগে হোৱা নাই কিয় হোৱা নাই যিহেতু কেন্দ্ৰত আমাৰ দিছপুৰত মুখ্যমন্ত্ৰী মহোদয়ে জোৰ দিয়া নাই গোটেই ৰিপৰ্টবোৰ যদি তেওঁ নিজে ল'লেহেঁতেন মইতো 3 দিনৰ ভিতৰতে গম পাই গ'লোঁ যে চৰাইদেউ জিলাৰ নিয়মবোৰ বেলেগ শিৱসাগৰ জিলাৰ নিয়মবোৰ বেলেগ যোৰহাট জিলাৰ নিয়মবোৰ বেলেগ আমিতো চবকে পৰামৰ্শ দিছোঁ যে নিয়মবোৰ একে হ'ব লাগে যি সাহায্যৰ গাইডলাইন মতে পাব লাগে চবে পাওক তো এই কাম মুখ্যমন্ত্ৰী কিয় ক'ব পৰা নাই তেওঁ ঘূৰি আছে ঠিকে আছে ঘূৰক কিন্তু মিটিং লৈ ৰিভিউ লৈ ৰিলিফটো কাম কৰিব পৰা নাই মথাউৰি কামতো এইখন চৰকাৰ ফেইলিয়াৰ 2014 চনৰ পৰা এখন চৰকাৰ বিজেপি চৰকাৰ মথাউৰি নিৰ্মাণ মেৰামতিৰ ক্ষেত্ৰত ৰিং বান্ধ গাইড বান্ধৰ কাৰণে যিমান টকা পইচা জল শক্তি বিভাগৰ পৰা এৰি দিব লাগে তেওঁলোকে এৰি দিয়া নাই আজিও আপোনালোকে দেখা পাইছে ৰাহুল গান্ধী ডাঙৰীয়া আহিছে কিন্তু কেন্দ্ৰীয় মন্ত্ৰী কোনো অহা নাই তো এনে ধৰণৰ চলি থাকিলে আজি সাধাৰণ ৰাইজ আজি যথেষ্ট আজি বঞ্চিত অভাৱত যথেষ্ট তেওঁলোকৰ অসুবিধা আৰু এই বিপদৰ সময়ত আমি তেওঁলোকৰ খবৰ ল'বলৈ ইয়াত আহিছোঁ আমাৰ অমিত শ্বাহ ডাঙৰীয়া অলপ অসমলৈ আহক অসমত আহি পুখুৰী খান্দি দেখাই দিয়ক যে কেনেদৰে অসম বানপানী মুক্ত হ'ব পাৰে বানপানী মুক্তৰ অসম যে শ্লোগান দি গ'ল এই শ্লোগানটো কিমান বাস্তৱত পৰিণত হৈছে এবাৰতো আহক